হয়, যোৱাকালি 2টা বজাৰ পৰা আমাৰ ঘৰৰ ওচৰৰে দুজনী ছোৱালী, সৰু সৰু 7 বছৰীয়া ছোৱালী, জিৰি কুলি আৰু হীৰামণি পেগু নামৰ দুজন সৰু সৰু ছোৱালী হেৰাই আছিল। যোৱাকালি 2টা বজাৰ পৰা হেৰাই আছিল কাৰণে আমি বহুত বিচাৰি কুচাৰি চালোঁ, কিন্তু কোনো ফালৰ পৰা আমি তাৰ খবৰ নাপালোঁ। তাৰ পাছত আমি খবৰ নোপোৱাৰ কাৰণে স্থানীয় প্ৰশাসন পুলিচ বাহিনীক আমি মাতিলোঁ। তেখেতহঁতৰ ওচৰতো এজাহাৰ দাখিল কৰিলোঁ। তাৰপিছত গৈ আজি ৰাতিপুৱা আমি মিডিয়া মাতি প্ৰচাৰ কৰিলোঁ। প্ৰচাৰ কৰাৰ পাছত প্ৰায় 4 ঘণ্টামানৰ পাছত আমি খবৰ পালোঁ যে ওচৰৰে পুখুৰী এটাত গাঁত খান্দি পুতি ৰখা অৱস্থাত আমি উদ্ধাৰ কৰিব পাৰিছোঁ। উদ্ধাৰ অৱস্থাত আমাৰ স্থানীয় পুলিচ প্ৰশাসন, মেজিষ্ট্ৰেট ছাৰ আৰু SDF বাহিনী উপস্থিত থাকি উদ্ধাৰ কৰে। এনেকুৱা ঘটনাটো আমি নিজে কৰিছে বুলিও এতিয়া ভবা নাই, বা আনে কৰিছে বুলিও ভবা নাই, কাকো দোষাৰোপ কৰিব নাযাওঁ, কিন্তু ভৱিষ্যতে এনেকৈ ঘটনা এটা ঘটিব নালাগে বুলি আমি ভাবোঁ। প্ৰায় 2টাৰ পৰা 3টাৰ মাজত আমাৰ 1 নং মিলনপুৰ গাঁৱৰ দুজনী ছোৱালী নিৰুদ্দেশ হ'ল। এই নিৰুদ্দেশৰ কাৰণটো আমি নিশ্চয় মানৱ সৰবৰাহী মানুহ বুলি ধাৰণা কৰিছিলোঁ, কিন্তু লাষ্টত গৈ কিনে আমি এনেধৰণে প্ৰশাসনকো জনালোঁ। প্ৰশাসনেও সহায় সহযোগ যথেষ্ট দিছিল। দিয়াৰ পিছত লাষ্টত আমি আজি প্ৰায় 4টামান বজাত কাষৰতে এটা পুখুৰীৰ ওচৰতে JCPৰে এটা ফাৰ্ম বনাবৰ কাৰণে এটা ঘৰ বনাই থকা হৈছিল। তাত কান্দি ৰখা ঠাইত সিহঁতে নিশ্চয় খেলি আছিল। এই খেলা সময়তে ঘৰাই খহি পৰি সিহঁতে মৰি আছে। আমি এনেধৰণে এতিয়া আমি ধাৰণা কৰিছোঁ, আমি কোনো এজন মানুহক তাত জড়িত আছে বুলিও ধাৰণা নকৰোঁ। এতিয়া পিছত প্ৰশাসনে আপোনাৰ ছবিলৈ চাই যে পুতি থোৱা নিচিনা খানি পেলাই পুতি থোৱা নিচিনা হৈছে, যিহেতু খানি পেলাই ওলাইছে। কেনেকুৱা অৱস্থাত আছিলে? নাই, আমিতো তাত এতিয়া আমি যেনেধৰণে দেখিছিলোঁ তাত কোনো এটা চিন চাপ এনেকুৱা নাছিল যে আমি তাত ধাৰণা কৰিব নোৱাৰোঁ যে কোনোবাই মাৰি কিনে তাত পুতি থৈছে বুলি। কেনেকৈ গম পালে আপোনালোকে তাত? আমি ধাৰণা কৰিছিলোঁ যে নিশ্চয় ইয়াতো থাকিব পাৰে। খেলি থাকোঁতে যদি আৰু তাৰ দেউতাই ক'লে যে নাই, এনেধৰণে মাটিৰ অৱস্থাটো নাছিল, নিশ্চয় ইয়াত কানি থকা অৱস্থাত সিহঁতে মাটি পুতি থৈছে বুলিয়ে সিহঁতে ধাৰণা কৰিলে। সেইটো কাৰণে দেউতাৰ ভাইচৰ ওপৰতে বেছ কৰি আমি গাঁৱৰ ৰাইজে এইটোতো অলপ কানি থাকোঁতে 2টা চেণ্ডেল ওলাই পৰিল। তাৰপিছত আমি প্ৰশাসনক জনাই দিলোঁগৈ।